কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষৰ আকস্মিক পদত্যাগ অধ্যক্ষৰ পদৰ পৰা ইস্তফা দি সামাজিক মাধ্যমত পোষ্ট শুভ্ৰাংশু ভট্টাচাৰ্যৰ মন্ত্ৰীৰ পৰ্যালোচনা বৈঠকত শ্ৰীভূমিবাসীক লৈ বিৰূপ মন্তব্য কৰিছিল। সভাত উপস্থিত আছিল মন্ত্ৰী কৌশিক ৰায়, কৃষ্ণেন দুপাল। সভাত উপস্থিত আছিল উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক জাকাৰিয়া আহমেদো। বিৰোধী বিধায়কজনৰ অভিযোগ চিকিৎসালয়খনত লিফ্ট নচলে, ICUৰ AC বিকল হোৱাৰ বাবে লগাব লাগে পাংখা, ৰিভলভিং চকীৰ অভাৱত ডায়ালিচিছ কৰা ৰোগীয়ে কষ্ট পোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিধায়কগৰাকীয়ে। অভিযোগ সন্দৰ্ভত অধ্যক্ষক জবাবদিহি কৰে মন্ত্ৰী কৌশিক ৰায়। প্ৰত্যুত্তৰত কৰিমগঞ্জৰ মানুহক বেয়া আখ্যা দি ৰিভলভিং চকী বেয়া কৰি পেলোৱাৰ অভিযোগ শুভ্ৰাংশু ভট্টাচাৰ্যৰ। অধ্যক্ষজনৰ মন্তব্য গ্ৰহণযোগ্য নহয় বুলি প্ৰতিক্ৰিয়া মন্ত্ৰীৰ। তাৰ পাছতে শুভ্ৰাংশু ভট্টাচাৰ্যই এৰিলে অধ্যক্ষৰ পদ। না 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 ওই যে চেয়ারগুলো নাম বললেন না। হ্যাঁ স্যার, আমি আমার ব্যক্তিগত কারণে কিনেছি। আমার পেশেন্ট তো হাঁটতে পারে না। আচ্ছা। তো হসপিটালে এসে আমরা রেডিলি পাই না কোনো হুইল চেয়ার, কোনো হুইল চেয়ার ভাঙ্গা, কোনোটা হয়তো বা ভেতরে এমার্জেন্সি ভেতরে থাকে, তো বলতে বলতে ওরা দেয় না। তো আমরা বাধ্য হয়ে আমাদের তো পেশেন্ট নিয়ে উঠতে হবে, আমাদের পেশেন্ট হাঁটতে পারছে না, তো আমরা নিজেরা শিলচর থেকে কিনেছি হুইল চেয়ারটা। কিনে ওইটা দিয়ে আমার পেশেন্টকে একটা ওয়ার্ড বইও পাই না যে উঠিয়ে দেবে উপরে। তো আমি আজকে 60 বছরের উপরে বয়স আমার, আমি রিটায়ার্ড এমপ্লয়ি, আমি আমার সম্বন্ধিককে ওই হুইল চেয়ার দিয়ে উঠাচ্ছি। এইভাবে সেটা আপনারা মানে হসপিটালে নিজেদের হুইল চেয়ার দিয়ে উঠতে হচ্ছে? হ্যাঁ, আমাকে তো হচ্ছে, আমি অন্যদের কথা বলতে যাচ্ছি না, কিন্তু আমি তো আমার পেশেন্ট নিয়ে উঠতেই হচ্ছে। লিফটও নষ্ট, লিফটটা দিয়ে থাকতো তাহলে লিফটে নিয়ে আসতে পারতাম, কিন্তু লিফটে তো আনবার কোনো উপায় নেই। লিফটে অনেক দিন থেকে বলবো, অনেক দিন থেকে, আমি একজাক্টলি ইয়ার বলতে পারছি না, কিন্তু এটা আমি তো যতদিন থেকে দেখছি মানে লিফট পাচ্ছি না। ডিসেম্বর 31 যেতিয়া আমার লিপি ম্যাডাম রিটায়ার করিলে, তেতিয়া আমার জয়েন্ট ডিরেক্টর স্যারে রিকুয়েস্ট করিলে যে আপুনি চাৰ্জটো লওক। এই কাৰণে মোৰ আৰু সিনিয়ৰ আছে ডিষ্ট্ৰিক্টত, কিন্তু কিবা কাৰণত তেওঁ মোক ৰিকুৱেষ্ট কৰিছিলে, মই লৈছিলোঁ, মই যিমানখিনি পাৰোঁ মই চলাইছিলোঁ। কিন্তু আজি এই ৰিভিউ মিটিঙৰ পাছত মই গম পালোঁ যে আই এম নট ফিট ফৰ দ্য পোষ্ট, এণ্ড এই কাৰণে মই মোৰ হেল্থটোও ভাল নহয়। এইকাৰণে মই হেল্থটোৰ কাৰণে আজি জেটি ছাৰৰ ওচৰত জমা কৰি দি আহিছোঁ যে I want to resign from my post of superintendent civil hospital. নহয়, মিটিঙৰ পিছত মানে এতিয়া আজি মই গম পালোঁ যে মানে যদি মানে কিবা বেটাৰ পাৰ্চন পায় তেতিয়াহ'লে দিলে ভাল। কি কাৰণে মানে মোৰ এনেকৈ লাগিছে যে আই এম নট ফিট, আৰু মই বেলেগ একো নকওঁ, মানে এইটোতো মাই পাৰ্চনেল মেটাৰ, মই হেল্থৰ কাৰণে মই ৰিজাইন কৰিছোঁ। AC-টো মানে একচুৱেলি আমাৰ যিটো ICU চেণ্ট্ৰেল AC আছে এইটো ভল্টাছ কোম্পানীৰ হয়। আমি তেওঁলোকৰ যিবিলাক কণ্ডিশ্যন আছিলে তেওঁলোকৰ AMC-ৰ মানি আমি আপোনাৰ 13 জুনত তেওঁলোকৰ একাউণ্টত ডিপজিট কৰি দিছোঁ। কিন্তু তাৰপিছত আমি ৰিপিটেডকৈ তেওঁলোকক ফোন কৰি আছোঁ, কিন্তু তেওঁলোকে অহা নাই। মই যোৱাকালি এইটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক জনাইছোঁ যে দে আৰ নট ৰেছপণ্ডিং টু মাই ফোন। আৰু এটা কথা হ'ল যে ICU তেতিয়া ICU ইজ নট ফাংচনেল, বহুত গৰম বহুত পৰি আছে। মানুহে আমি হস্পিটেলৰ পৰা ফেন দিছোঁ, আৰু যোৱাকালি মানে আবেলিত মই দেখিছোঁ যে এজন মানুহে তাৰ ঘৰৰ পৰা এখন কুলাৰ লৈ আহিছে তাৰ নিজৰ পেচেণ্টৰ কাৰণে। খং মানে এনে কৰা নাই, কিন্তু মানে এইটোতো আমাৰ কণ্ট্ৰলত নাই, আমি এইটো কি কৰোঁ, এইটোতো আমাৰ উপায় নাই। মানে আমি যদি তেওঁলোকে যদি ৰেছপণ্ড নকৰে প্ৰাইভেট কোম্পানী, তো এইটোতো মই একো কৰিব নোৱাৰে। মোৰতো এইটো পাৱাৰটো নাই না যে আমি বেলেগ এটা কোম্পানীৰ পৰা কিবা ওপৰত কিবা একশ্যন লওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।